চাহ জনগোষ্ঠী তথা অসমৰ বিভিন্ন জ্বলন্ত সমস্যা মাত মাতিবলৈ যাওঁতে চাহ জনজাতি ছাত্ৰ সন্থাৰ কেইবাগৰাকী বীৰ শ্বহীদ বৰণ কৰিছিলে। আৰু সেই মৰ্মে আমি অসম ছাত্ৰ সন্থা প্ৰত্যেক বছৰ যি ধৰণে আমি শ্বহীদ দিৱস উদযাপন কৰি আহি আছোঁ, আৰু এই বছৰ আমি কেন্দ্ৰীয়ভাৱে যিহেতু আমি এটা সিদ্ধান্ত গ্ৰহণ কৰিলোঁ যে আমাৰ প্ৰতিখন জিলাত আচলতে শ্বহীদ দিৱস উদযাপন কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু এই মৰ্মে অসম ছাত্ৰ সন্থা ডিব্ৰুগড় জিলা সমিতি আজি এই সমাধিস্থলীত এক শ্বহীদ দিৱসৰ যি কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে, এই কাৰ্যসূচীৰ যোগেদি আমি আপোনালোকে গম পায় যে চাহ জনগোষ্ঠীৰ বিভিন্ন সমস্যা মাত মাতিবলৈ যাওঁতে যিসকল বীৰ শ্বহীদসকল আমাৰ মাজৰ পৰা নাইকিয়া হ'ল, তেখেতসকলক স্মৰণ কৰিবৰ কাৰণে আজি এই অনুষ্ঠানটো অনুষ্ঠিত কৰা হৈছে। আৰু এই অনুষ্ঠানত আজি স্মৃতি চাৰণ সভাত আমাৰ ছাত্ৰ সন্থাৰ প্ৰাক্তন বিষয়ববীয়া, বৰ্তমানৰ কেন্দ্ৰীয় নেতৃত্ব কেন্দ্ৰীয় বিষয়ববীয়াসকল, জিলা সমিতিৰ সভাপতি সম্পাদক তথা জিলা সমিতিৰ বিষয়ববীয়া উপস্থিত হয়। আৰু আমি নিশ্চয় আজি এই শ্বহীদ দিৱসৰ যোগেদি চাহ জনগোষ্ঠীৰ যিবোৰ সমস্যা আৰু সেই সময়ত যিসকল আমাৰ মহান বীৰ শ্বহীদসকল আমাৰ মাজৰ পৰা নাইকিয়া হৈ গ'ল, আৰু তেখেতসকলে যি দাবীৰ প্ৰতি আচলতে আন্দোলন কৰিবলৈ যাওঁতে শ্বহীদ বৰণ কৰিবলগীয়া হৈছিলে, আৰু তেখেতসকলৰ স্মৃতিত আমি আজি স্মৃতি চাৰণ সভা অনুষ্ঠিত কৰা হৈছে। আৰু ইয়াৰ যোগেদি আমি আচলতে আগন্তুক দিনসমূহত আমাৰ চাহ জনগোষ্ঠী তথা অসমৰ কাৰণে আমাৰ যিখিনি কৰিবলগীয়া কাম আছে, চাহ জনজাতি ছাত্ৰ সন্থাই আজি সংকল্পবদ্ধ হ'ব। আৰু নিশ্চিতভাৱে অহা দিনসমূহত আচলতে চাহ জনগোষ্ঠীৰ লগতে অসমৰ যিবোৰ জ্বলন্ত সমস্যা আছে, এই সমস্যাসমূহত মাত মাতি গৈ থাকিব। আজি এটি অতি মৰ্মান্তিক আৰু এটি ঐতিহাসিক দিন, কিয়নো আজিৰ দিনটোতে অসম ছাত্ৰ সন্থাৰ প্ৰথম শ্বহীদ 1988 চনৰ 7 জুন তাৰিখে আমাৰ 5জন ছাত্ৰকৰ্মীয়ে নিজৰ ন্যায্য প্ৰাপ্তিৰ জনগোষ্ঠীৰ ন্যায্য প্ৰাপ্তিৰ অধিকাৰ বিচাৰি গৈ শ্বহীদ বৰণ কৰিব লগা হ'ল। আৰু আমাৰ মূল দাবী আছিলে যে চাহ জনগোষ্ঠীৰ লোকসকলক জন্মস্বত্ব অধিকাৰ, মানে তেওঁলোকক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰা, দ্বিতীয়তে আছিলে শিক্ষাৰ অধিকাৰ প্ৰদান কৰা, তৃতীয়তে আছিলে চাহ শ্ৰমিকৰ দৈনিক মজুৰি বৃদ্ধি কৰা, চতুৰ্থতে আছিলে চাহ জনগোষ্ঠীৰ লোকসকলৰ ভূমিৰ অধিকাৰ প্ৰদান কৰা। কিন্তু আজি শ্বহীদ দিৱস 1988 চনৰ পৰা আজি 36 বছৰ হৈ গ'ল। শ্বহীদৰ তালিকা বাঢ়ি বাঢ়ি আমাৰ 5জনৰ পৰা 12জনলৈ বৃদ্ধি পালে, কিন্তু চাহ জনগোষ্ঠীৰ লোকসকলৰ যি ন্যায্য প্ৰাপ্তিৰ যি অধিকাৰ, এই অধিকাৰ কিন্তু আজিও আমি পাবলৈ সক্ষম নহ'লোঁ। সকলো পিনৰ পৰা আমি মানে বঞ্চিত হৈ আছোঁ। এই জনগোষ্ঠীটো গোলামীৰ বাহিৰে কোনো চৰকাৰে জনগোষ্ঠীটোক একো নিদিলে। প্ৰত্যেকটো চৰকাৰে প্ৰতাৰণা আৰু মানে বঞ্চনা কৰি আহিছে। গতিকে আজি শ্বহীদ দিৱসত আমি সংকল্প লৈছোঁ যে বৰ্তমান শাসনাধীষ্ঠ চৰকাৰখনে চাহ জনগোষ্ঠীৰ বিশেষকৈ ভূমি কাঢ়ি লোৱাৰ ওপৰত যি মানে অত্যাচাৰ চলাইছে, চাহ বাগিচাসমূহ খণ্ড খণ্ড বিক্ৰী কৰি ডিব্ৰুগড়ত যি মাফিয়া ৰাজ চলাইছে, পুঁজিবাদত প্ৰশ্ৰয় দি চাহ শ্ৰমিকক গোলাম বনোৱাৰ যিটো প্ৰচেষ্টা কৰিছে, ইয়াক কিন্তু পৰৱৰ্তী দিনত আমি এই দাবীটোক আগবঢ়াই লৈ যাবৰ কাৰণে আমি সংকল্প লৈছোঁ। আৰু সেই শ্বহীদ দিৱস দিনাই আমি ৰজাঘৰীয়া সকিয়নি প্ৰদান কৰিছোঁ যে চাহ জনজাতি ছাত্ৰ সন্থাৰ তথা চাহ জনগোষ্ঠী ৰাইজৰ মূল সমস্যাখিনি তেওঁলোকে যাতে দৃষ্টি দিয়ে, আৰু বিশেষকৈ চাহ শ্ৰমিকৰ দৈনিক মজুৰি ভাৰত চৰকাৰৰ নিম্নতম মজুৰি আইনৰ আধাৰত যাতে শ্ৰমিকসকল পায়। দ্বিতীয়তে প্ৰত্যেকটা চাহ বাগিচাতে চাহ শ্ৰমিকক ভূমিৰ অধিকাৰ, মানে যি 2 কোঠালি ঘৰ আছে, এই 2 কোঠালি ঘৰৰ পট্টা যাতে চাহ শ্ৰমিকসকলে পায়, তাৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। আৰু চাহ জনগোষ্ঠীৰ লোকসকলৰ যি গাঁও অঞ্চলত যি ভোগ দখল কৰি থকা ভূমি আছে, এই ভূমিৰ অধিকাৰ প্ৰদানৰ লগতে চাহ জনগোষ্ঠীৰ লোকসকলে যিবিলাক অধিকাৰৰ পৰা বঞ্চিত হৈ আছে, অধিকাৰসমূহ আগন্তুক দিনত যাতে ৰজাঘৰীয়াই দৃষ্টি দিয়ে, তাকে আমি আজি শ্বহীদ দিৱসৰ দিনা কামনা কৰিছোঁ। আৰু আমি সমূহ শ্বহীদ পৰিয়ালবৰ্গক আজিৰ এই শ্বহীদ দিৱসত তেওঁলোকক আমি কিঞ্চিত পৰিমাণৰ আৰ্থিকভাৱে আমি তেওঁলোকক উপহাৰ আগবঢ়াইছোঁ, বিশেষ সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ। আৰু এই শ্বহীদ দিৱসটি আয়োজন কৰাৰ ক্ষেত্ৰত আমি কাৰো পৰা তেনেকৈ মানে দান বৰঙণি আমি তোলা নাই। আমাৰ ছাত্ৰ সন্থাৰ কৰ্মীসকলৰ আন্তৰিক প্ৰচেষ্টাত আমি এই শ্বহীদ দিৱস আয়োজন কৰা হৈছে। গতিকে আমি আশা কৰিছোঁ যে আগন্তুক দিনত আমাৰ যি
ন্যায্য প্ৰাপ্তৰ দাবী আছে। এই দাবীক লৈ আমি আগন্তুক দিনত আমাৰ আন্দোলন জোৰদাৰ আমি কৰিবলৈ আজি সংকল্প লৈছোঁ আৰু সমূহ ৰাইজক আমি সহযোগিতা কামনা কৰিছোঁ।